তদত্মাनं সুজৈমহং পরিত্রাণায় সাধূনায় বিনাশায় চ দুষ্কৃতং ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে। জয় শ্রীকৃষ্ণ। হে পরম শ্রদ্ধাভাজন তেজপুৰবাসী ধৰ্মপান ৰাইজ, জয় জয়তে ৫,১২৭ সংখ্যক পবিত্ৰ গীতা জয়ন্তী মহোৎসৱলৈ আপোনালোকক সাদৰ সম্ভাষণ জনাইছোঁ। হে পৰম পূজনীয় মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ শ্ৰীযুত জনাৰ্দন দেৱগোস্বামী, আপোনাক পুৰাণী গৰকা নগৰী হৰহৰিৰ পদধূলাৰে উদ্ভাসিত আৰু উষা অনিৰুদ্ধৰ পবিত্ৰ প্ৰেমৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত তেজপুৰ চহৰলৈ আদৰণি জনাইছোঁ। আজি তেজপুৰবাসীৰ বাবে পৰম সৌভাগ্যৰ কথা যে আপোনাৰ দৰে এগৰাকী প্ৰজ্ঞাৰ সাধকক মাৰ্গদৰ্শক হিচাপে আজি আমাৰ মাজত আমি পাইছোঁ। আমাৰ মাজত উপস্থিত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক পূজনীয় শ্ৰীযুত বৈশিষ্ট্য ভূজ বৰুৱাদেৱ, আপোনালোকক জনাবলৈ মই সুখী হৈছোঁ যে ৰাষ্ট্ৰীয় সংঘই অসমৰ বিভিন্ন স্থানত ৫২৭খন জাতীয় বিদ্যালয় স্থাপন আৰু পৰিচালনা কৰি আমাৰ যাতে জাতীয়তাবাদী সত্তাটো অটুট থাকে আৰু লগতে মুখৰ ভাষাৰে যাতে আমি জ্ঞান আহৰণ কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰি আহিছে। শ্ৰদ্ধাৰ ৫,১২৭ সংখ্যক গীতা জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি মহোদয় শ্ৰীযুত বুধেন্দ্ৰনাথ শৰ্মাদেৱ, তেখেতকে প্ৰমুখ্য কৰি সকলো কৰ্মকৰ্তা আৰু আমি আমন্ত্ৰণ জনোৱা বিভিন্ন সত্ৰ সত্ৰাধিকাৰসকল আৰু মাতৃসকল, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজ্যত প্ৰতি বছৰে গীতা জয়ন্তী মহোৎসৱ উদযাপন কৰা হয়। শোণিতপুৰ জিলাতো যোৱা ২০২৩ বৰ্ষৰ পৰা তেজপুৰ গীতা মণ্ডলীৰ উদ্যোগত গীতা মহোৎসৱ উদযাপন কৰি অহা হৈছে। এইবাৰ গীতা মহোৎসৱ তেজপুৰ বাম পৰ্বতীয়াবাসী ধৰ্মপান ৰাইজৰ সহযোগত আৰু ভাৰত মাতা পূজন সমিতিৰ উদ্যোগত তথা শোণিতপুৰ তেজপুৰ জিলা গীতা মণ্ডলীৰ উদ্যোগত ৫,১২৭ সংখ্যক গীতা জয়ন্তী অনুষ্ঠিত হৈছে। এইবাৰৰ গীতা জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি তেজপুৰ চহৰৰ 10খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শ্ৰীমদ ভগৱদ গীতাৰ ওপৰত প্ৰশ্নোত্তৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল, য'ত ৪৬গৰাকী ছাত্ৰ ছাত্ৰীয়ে পুৰস্কাৰ লাভ কৰিছে। আজি আমাৰ এই অনুষ্ঠানতে তেওঁলোকক আমি পুৰস্কাৰসমূহ প্ৰদান কৰিম। গীতা জয়ন্তীৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল পবিত্ৰ গীতাৰ বাণীসমূহক জনমুখী কৰা, প্ৰচাৰ আৰু প্ৰসাৰ কৰা, বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ মাজত, যাতে এই পবিত্ৰ গ্ৰন্থখন নিৰ্দিষ্ট গণ্ডিৰ মাজতে আবদ্ধ নাথাকি এই মহান গ্ৰন্থখনৰ মহান বাণীসমূহ
মহত্বসকল সকলোৱে যেন হৃদয়ংগম কৰিব পাৰে আৰু আমাৰ দৈনন্দিন জীৱনত এই বাণসমূহ প্ৰয়োগ কৰিব পাৰে। এই হৈছে আমাৰ গীতা জয়ন্তী গীতা মহোৎসৱৰ প্ৰধান লক্ষ্য উদ্দেশ্য। এইবাৰ গীতা জয়ন্তী মহোৎসৱ আমি এই স্থানত অনুষ্ঠিত কৰিছোঁ। অহাবাৰ নিশ্চয় আমি আন এটুকুৰ ঠাইত এই জয়ন্তী উদযাপন কৰিম, কিন্তু বামবৰতীয়াবাসী ভক্তপ্ৰাণ ৰাইজলৈ বিশেষ অনুৰোধ জনাব বিচাৰোঁ যে যাতে এই অনুষ্ঠান এই ধাৰা অক্ষুণ্ণ ৰাখি প্ৰতি বছৰে যেন এইদৰে আপোনালোকেও গীতা জয়ন্তী উৎসৱ পালন কৰি যায়। আৰু বিশেষ দীঘলীয়া নকৰি মোৰ আদৰণি ভাষণ মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। ওম সহনা ভৱতু সহনং ভুনক্তু সহ বীৰ্যং কৰ্বাৱহৈ তেজস্বিনায়ধীতমস্তু মা বিদ্বিষাবহৈ। শান্তি শান্তি শান্তি। ধন্যবাদ। জয় শ্রীকৃষ্ণ।